Hello friend, good morning back to my channel. তো একেদিন মই ভালদৰে ভিডিঅ' বনোৱাই নাই, অলপ চলপ এনেকৈ বনাই আছোঁ। তো আজি ভাবিছিলোঁ নবনাওঁ বুলি, কিন্তু আজি ভাবিছিলোঁ অলপ দেখাই দিওঁ আৰু মই কি বনাওঁ। আৰু একেদিন সদায় শাক খাই আছোঁ, কাৰণ এতিয়া শাকৰ চিজন। আজি শাক পাওঁ সেয়াই খাই আছোঁ। এতিয়া মোৰ ভিডিঅ'ত খালি শাকৰ চব ৰেচিপিয়ে পাব, কাৰণ শাক খাই মই ভালো পাওঁ, শাক খোৱাটো ভালো হয়, সেইটো কাৰণে। আৰু চাটনি, সদায় মোৰ চাটনি এখন থাকে এতিয়া বৰ্তমান। কেতিয়াবা দুৰুম ফুল বুলি কওঁ আমি, দুৰুম ফুলৰ শাক মানে পাতটো, সেইটো নহ'লে পদিনা, নহ'লে ধনিয়া, কিবা নহয় কিবা এখন চাটনি থাকে। কেতিয়াবা শুকান মাছ এনেকৈ। আৰু আজিও এনেকৈ ধনিয়া পাতৰ চাটনি বনাম। ধনিয়া আৰু এয়া কি কয়, এইটো নামেই পাহৰি গৈছোঁ, পদিনা আৰু ইয়াতে জলফাই দিছোঁ, এয়া কাটি। আৰু আদা নহৰুটো এইটো নৰ্মেল চাটনিত লাগিবই। আৰু ইফালে মূলাত ঠাৰি খাৰ বনাইছোঁ মাছৰ মাথাই দি, এইটো নেদেখালোঁ বাৰু। আৰু ইফালে লাই শাক আৰু পালেং শাক মিলাই কিনে মাছ বনাইছোঁ। ভিডিঅ'টো পূৰা লং কৰা নাই আজি, কালি আজি আৰু দোকান যাবই হ'ল। তো হৈ গ'ল এইখিনি। পানী অকণমান ৰাখিছোঁ মই, মানে জোলটো অকণমান ৰাখিলে ভাল লাগে, বেছি পানী দিলে ভাল নালাগে। তো এইখন হৈ গ'ল, বন্ধ কৰি দিওঁ গেছ। তো মোৰ কামবিলাকো হৈ গ'ল চব আজি। তো এতিয়া বাজিছে 9:15। তো এতিয়া বাচনখিনি ধুব আছে, বাচনটো এয়া বিচনা চিচনা চব পৰা হৈ গ'লে। কাপোৰখিনি এতিয়াও জাপাই নাই, মই টাইমে পোৱা নাই জাপিবৰ কাৰণে। তো আজি ৰাতি আহি কিনে জাপিব লাগিব দোকানৰ পৰা আহি। আৰু এতিয়া বাচনখিনি ধুই গা ধুই দোকানত ওলাই যাওঁ। তো আজিলৈ মানে বাই বাই, কালি লগ পাম আকৌ। আজি মই শুকান মাছৰ চাটনি বনাই আছোঁ। শুকান মাছৰ চাটনি বনোৱাৰ কাৰণে ইয়াতে কেঁচা জলকীয়া, আদা, নহৰু আৰু অকণ পিঁয়াজ দিছোঁ। পিঁয়াজ দি এইখিনি অলপ ভাজি লৈছোঁ। আৰু এতিয়া মাছখিনি দিম আৰু হৈ গ'ল, নমাই দিওঁ এতিয়া। কুকুৰটোক চাওক, কাপোৰ পিন্ধিছে, ইয়াৰো ঠাণ্ডা লাগে ন। এই কি কোনে কাপোৰ পিন্ধালে হা? বেয়া কাপোৰ পিন্ধিছে একদম। ঠাণ্ডা লাগিছে নেকি তোৰ? ঠাণ্ডা লাগছে? বেয়া কাপোৰ পিন্ধিছে একদম মোৰ কুকুৰটো। ইয়াত ধনিয়া খায়। আৰু লগতে মই আজি শুকান মাছৰ চাটনি বনাই আছোঁ। কুকুৰটো আহিছে। শুকান মাছৰ চাটনি এনেকৈ অলপ ভাজি লৈছোঁ, আদা, নহৰু, কেঁচা জলকীয়া দি। এতিয়া নমাই ঠাণ্ডা হ'লে মিক্সিত পিচি ল'ম। আৰু এইখিনি হৈয়ে গৈছে, নমাই দিওঁ। এইফালে ওলকবি ভাজি আছোঁ এতিয়া। ওলকবি এনেকৈ ভাজি খাই মোৰ ভাল লাগে, আৰু দালিত দি। আপোনালোকে কেনেকৈ খায়? আৰু মাছৰ লগতো ভাল লাগে ওলকবি। মই চবতকৈ বেছি ওলকবিটো ভাল পাওঁ, গেছ চেছ নহয়, খায়ো ভাল লাগে। ওলকবিটো মই চবতকৈ ভাল পাওঁ ফুলকবি বন্ধাকবিতকৈ, কাৰণ ওলকবিটোত গেছ চেছ নহয়। ফুলকবি বন্ধাকবিত অলপ গেছ হয়, সেইটো কাৰণে মই ওলকবিয়ে খাওঁ বেছি। ওলকবি মই এনেকৈ ভাজি খাওঁ, আৰু কেতিয়াবা মাছৰ লগত, কেতিয়াবা দালিত দি খাওঁ। দালিত দিতো বেছি খোৱা যায়, টুকুৰা টুকুৰা কৰি, বেছি ভাল লাগে দালিত দি খাই। এতিয়া চাটনিখন পিচি লওঁ শুকান মাছৰ, নিমখ দি থৈ দিছোঁ। ঠাণ্ডাই হোৱা নাই, ঠাণ্ডা হ'লে পিচি দিম। আৰু এইফালে নিচলা মাছ ৰাখিছোঁ, আৰু লাই শাক
লাই শাক নিচলা মাছ বনাম। আচলতে মই মাছ পিছত ল'লোঁ, শুকান মাছখিনি ভিজাই ৰাখিছিলোঁ, বালি চালি থাকে সেইটো কাৰণে, নহ'লে মাছ ৰাখিলে শুকান মাছখিনি আজি নবনালোঁ হয়, কিন্তু মাছ পিছত ৰাখিলোঁ মই। শুকান মাছখিনি সেইটো কাৰণে এতিয়া বনাব লগা হ'ল, ভিজাই ৰাখিছিলোঁ পানী, কাৰণ বালি চালি থাকে ন, বালি ভিজাই ৰাখিলে বালিবিলাক তলত পৰি যায়, সেইটো কাৰণে। মাছকেইটা অলপ ভাজি লৈছোঁ। মই ঠেংকেইডালত দিওঁ, ঠেংকেইডাল মানে সবাই খাই ভাল লাগে, সেইটো কাৰণে। মাছকেইটা ভজা হৈ গৈছে। মাছকেইটা নমাই লওঁ, তাৰপিছত শাকখিনি বহাম আৰু। শাকখিনি বহাই দিলোঁ, আৰু আদা নহৰু মই তেলত দিয়া নাই, মই এনেকৈ ওপৰতে দিছোঁ। এয়া আৰু তেলত দিলে ভাল নালাগে খাই। আৰু লাই শাকৰ লগত নিচলা মাছ কোনে কোনে খাই পাইছে কমেণ্টত জনাব। আৰু খোৱা নাই যদি এবাৰ খাই চাব, বহুত ভাল লাগে। ইয়াতে মই এতিয়া নিমখ, হালধি আৰু জলকীয়াৰ গুড়ি দিম, বেলেগ একো নিদিওঁ মছলা। নিমখ, হালধি, জলকীয়া দি দিলোঁ। এতিয়া অকণমান পানী দিম, অলপ জোল জোল বনাম, সেইটো কাৰণে। এতিয়া পানী দিয়ে উতলাৰ পিছত মাছকেইটা দি দিম আৰু। পানী দি দিলোঁ, পানী বেছি দিয়া নাই মই, কাৰণ জোল বেছি জোল নকৰোঁ, জোল কৰিম। এতিয়া ঢাকি দিম, ঢাকি উতলিব দিম, উতলিলে মাছকেইটা দিম আৰু। তেতিয়ালৈকে মই এইখিনি পিচি ল'ম মিক্সিটোত। বিচনা চিচনাবিলাক পৰাই নাই আজি, এতিয়া সেইখিনি পিচি লওঁ। শুকান মাছৰ চাটনি পিচা হৈ গ'ল, এয়া। এতিয়া এইখিনি উতলি গৈছে, ইয়াতে এতিয়া মাছকেইটা দি দিম। মাছকেইটা দি দিলোঁ। এনেকৈ বনাই খাই চাব, বহুত ভাল লাগে নিচলা মাছৰ লগত লাই শাক। খাবি না? মই খাম, অলপ দূৰত গৈ খাবি। তই খাবি? তই খাবি? খাবি? ই কেনেকুৱা কৰে এইটো দেখাবি। আগত নমস্কাৰ দে, নমস্কাৰ দে, চৰি ক। কিয় অহা নাই, কালি কিয় অহা নাই? এখন মই খাওঁ, এখন মই খাওঁ, এইটো মই খাম, বুজা? সেইটো মই খাওঁ, তোক লাগব আৰু। পৰি গ'ল। এতিয়া দোকানৰ পৰা আহিলোঁ, 9:30 বাজিছে এতিয়া বৰ্তমান, আৰু ভাত বহাই দিলোঁ মই। আৰু চব্জি আছে, এয়া ভাত বহালোঁ, আৰু দিনৰ চব্জি আছে, এয়া শুকান মাছৰ চাটনি। এয়া মানে ৰাতিৰ কাৰণে মই অলপ অলপ থৈ যাওঁ। মাছ দুটা আছিলে, এটা কুকুৰটোক দিছোঁ, আৰু কুকুৰটোক মই মনে মনে দেখাই আছোঁ। ইয়াক পানী আৰু এটা মাছ দিলোঁ। আজি একোৱেই নাছিলে, একেদিন 4-5 দিনমান অহা নাছিলে ই, তো আজি আহিছে। তো সেইটো কাৰণে মই গালি পাৰিলোঁ,
গালি দিলোঁ ইয়াক যে যেতিয়া আনো তেতিয়া নাহা বুলি আৰু মাছ এটা দিলোঁ পানী দিলোঁ কিন্তু খাইছেনে নাই মনে মনে দেখাওঁ মোৰ আৱাজ শুনিলে আকৌ উঠি যাব মই কাপোৰ চাপোৰ ঢাকি ইয়াক খুৱাই দিছোঁ কেনেকৈ হৈ আছে চাওঁ লাহেকৈ দৰ্জাখন খুলিম মই দৰ্জাৰ এয়া দিয়া নাই গমেই পাইছে বা খুৱাই নাই মাছটো দিছোঁ এটা মাছ আৰু পানী মই কাপোৰ উৰাই দিলোঁ এখন আৰু মোৰ এই ইয়াতে থকা পাৰপোছখন তাতে পাৰি দিলোঁ ইয়াত এনেকুৱা শুই আছে এদিন ভালদৰে কালি চানডে হয় কালি অলপ মাংস আনি কিনে বনাই ইয়াক কৈ দিম ময়ো খাম আৰু কালি আহিবনে নাই নাজানো ইয়াৰ ইচ্ছামতে ই আহে মানে কেতিয়াবা ক'ৰবাত ঘূৰি থাকে ন কাৰণ মই ঘৰত নাথাকোঁ আৰু কিবা হৈছে যেতিয়া মন যায় আহি কিনে এনেকৈ শুই থাকে কেতিয়াবা ক'ৰবাত ঘূৰি থাকে মাতিলেও বিচাৰি নাপাওঁ সেনেকুৱা তো আজি একোৱেই নাই আৰু মাছটো দিলোঁ মাছটো নাখালে পানী অকণমান খাইছে কিন্তু মাছটো নাখালে তো দোকান চোকানতো বন্ধ হৈ গ'ল সেইকাৰণে যে বিস্কুট চিস্কুট আনিম চানা দিলোঁ চানা এদিন দিছিলোঁ নাখালে তো সেইটো কাৰণে কালি অলপ মাংস আনি ইয়াকো খাম ময়ো খাম আৰু সেনেকৈ শুই থাকিলে কি ভাল লাগে ন মৰম লাগি যায় কিন্তু মই পোহা নাই মোৰ পিছে পিছে আহে মানে মই এনেই ৰাস্তাত দেখিলে ইয়াক বিস্কুট চিস্কুট খুৱাওঁ আৰু কিবা কিবি বনালে মানে ইয়াৰ কাৰণে থৈ দিওঁ মানে পেকিং কৰি কিনে গৰম দিনততো পেকিং কৰি থ'ব নোৱাৰোঁ কিন্তু ঠাণ্ডাৰ দিনত মই থৈ দিওঁ মানে সি আহিলে দিওঁ সি নাহিলে মানে বেলেগ আৰু মেকুৰী চেকুৰী আছে সেইবিলাকক দিওঁ মেকুৰীবিলাকো আহি থাকে মাছ চাছ বনালে মই দি থাকোঁ তো আজিলৈ বাই বাই গুড নাইট লাভ ইউ মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব